নমস্কাৰ বন্ধুসকল সিম্পল ইন্টাৰেষ্টৰ ৰিলেটেড তৃতীয়টো খণ্ডলৈ আপোনাক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই দুটা প্ৰবলেম সলভ কৰিম আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই দিব এতিয়া চাওক প্ৰথমটো প্ৰবলেম হৈছে ৰীনা took a loan of ₹1200 with simple interest for as many years as the rate of interest তাৰমানে কি কৈছে ৰীনাই 1200 টকা ধাৰলৈ লৈছে আৰু কেনেকুৱাকৈ ধাৰলৈ লৈছে যে তেওঁৰ যিমানখিনি সুতৰ হাৰ দিয়ে আৰু সিমানখিনিয়ে তেওঁৰ বছৰলৈ ধাৰলৈ লৈছে তাৰমানে কন্ডিশনটো কি দিছে জানেনে সুতৰ হাৰ যেটো হয় আৰু বছৰৰ সংখ্যা যেটো হয় হেতু একে হয় if she paid ₹432 as interest at the end of the loan period what was the rate of interest আৰু আমাক কি দিছে আমাক দিয়া আছে এটা হৈছে মূলধন দিয়া আছে আৰু এটা দিয়া আছে সুদ টোটাল সুদ কিমান হয় হেতু দিয়া আছে আমাক কৈছে যে যেটো ৰেট অফ ইন্টাৰেষ্ট হয় আৰু যেটো নাম্বাৰ অফ ইয়াৰ্স হয় হেই দুটা সমান হয় এতিয়া আমাক প্ৰশ্নটো সুধিছে যে what was the rate of interest আমাক সুধিছে যে সুতৰ হাৰ কিমান আছিল সো প্ৰথমতে আমি লিখি লওয়া হওক দিয়া কি আছে আমাক দিয়া আছে যে প্ৰিন্সিপাল 1200 টকা আৰু টোটাল ইন্টাৰেষ্ট হৈছে 432 টকা সো আমি এতিয়া ধৰি লও যে let the rate of interest is equal to r তাই যে 1200 টকা ধাৰলৈ লৈছে তাৰ সুতৰ হাৰ হৈছে r% যেহেতু আমাক প্ৰশ্নত দিছে সুতৰ হাৰ আৰু বছৰৰ সংখ্যা একা হয় therefore আমি লিখিব পাৰো যে number of years কিমান হ'ব হেতু r হ'ব এতিয়া আমি জানো যে সৰল সুতৰ ক্ষেত্ৰত I equal to PNR/100 I আমাক কিমান দিয়া আছে I মানে হৈছে ইন্টাৰেষ্ট টোটাল ইন্টাৰেষ্ট কিমান দিয়া আছে 432 equal to P মানে কিমান দিয়া আছে 1200 টকা N মানে কি হয় আমি পাইছিলো যে R ৰ সমান হয় আৰু R মানে তো R হয় ঠিক আছে এটো হৈছে ৰেট অফ ইন্টাৰেষ্ট সো ডিভাইডেড বাই 100 এতিয়া আমি 0 যদি ক্যান্সেল কৰো আমি কিমান হ'ব এইফালে থাকিলে 432 equal to 12r square এতিয়া r square equal to কিমান হ'ব 432 divided by 12 সমান কিমান হ'ব 12 দি 3 বাৰ যাব 3 বাৰ 37 7 72 6 বাৰ গুণ 72 অৰ্থাৎ আমি 36 টো কেনেকৈ লিখিব পাৰো 6 স্কয়াৰ হিচাপে লিখিব পাৰো সেই কাৰণে আমি পাম যে r equal to 6 অৰ্থাৎ সুতৰ হাৰ হৈছে 6% আৰু বছৰৰ সংখ্যা হ'ব 6 বছৰ সো আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে আমাৰ b দ্বিতীয় প্ৰবলেমটোত আমাক দিছে যে a person borrows ₹5000 for 2 years at 4% per annum অৰ্থাৎ আমাক দিছে যে মূলধন হৈছে আমাৰ 5000 টকা তেও ধাৰত লৈছে ঠিক আছে বছৰৰ সংখ্যা হৈছে 2 বছৰ আৰু 4% হৈছে ৰেট অফ ইন্টাৰেষ্ট ঠিক আছে আৰু এটো হৈছে সিম্পল ইন্টাৰেষ্ট তাৰ পিছত কৈছে যে he immediately lends it to another person সেই টকাখিনি তেও ধাৰত লোৱাৰ পিছতে অৰ্থাৎ লগে লগে তেও কি কৰিছে সেইখিনি টকা আন এটা মানুহক ধাৰলৈ দিছে তেও কিমান পাৰ্সেন্ট সুতত ধাৰলৈ দিছে 4/1% তাৰ পিছত প্ৰশ্নটো সুধিছে যে find his gain in the transaction per year অৰ্থাৎ তেওৰ প্ৰত্যেক বছৰে কিমান টকা লাভ হয় তেও তাৰমানে 4% সুতৰ হাৰত এই 5000 টকা 2 বছৰৰ কাৰণে ধাৰত লৈছে আৰু সেই ধাৰত লৈ উঠিয়ে অৰ্থাৎ টকাটো ধাৰলৈ লোৱাৰ লগে লগে তেও সেইখিনি টকাকে তেও 6/4% সুতৰ হাৰত 2 বছৰৰ বাবে আনজন মানুহক ধাৰলৈ দিছে আমাক এতিয়া সুধিছে যে তেওঁৰ প্ৰত্যেক বছৰত লাভ কিমান হয় সো প্ৰথমতে আমি লিখি লওয়া হওক আমাক দিয়া কি আছে ঠিক আছে আমি দুটা ভাগ কৰি লও বৰৰ ক্ষেত্ৰত বৰ মানে কি তেও ধাৰলৈ লৈছে ধাৰলৈ লোৱাৰ ক্ষেত্ৰত কি হয় প্ৰিন্সিপাল কিমান হয় 5000 টকা তেও যেটো টকা ধাৰলৈ লৈছে তাতে প্ৰিন্সিপাল হৈছে 5000 টকা তাৰ পিছত দিয়া আছে যে নাম্বাৰ অফ ইয়াৰ্স তো কিমান হয় 2 ইয়াৰ্স তাৰ পিছত ৰেট অফ ইন্টাৰেষ্ট কিমান হয় 4% ঠিক আছে আমি এটো ধৰি ললো যে P1 N1 আৰু R1 আৰু তাৰ পিছত তেও সেই টকাখিনি কি কৰিছে তেও ধাৰলৈ দিছে ধাৰলৈ কিমান টকা দিছে সেই 5000 টকাই দিছে তেও এটো P2 বুলি ধৰি লওক তাৰ পিছত বছৰৰ সংখ্যা কিমান হ'ব বছৰৰ সংখ্যাটো 2 বছৰে হয় তাৰ পিছত তেও সুতৰ হাৰ কিমান হয় অৰ্থাৎ R2 = কিমান হয় 6/4/1 6/4/1 হলে এটো যদি আমি ভগ্নাংশৰ ৰূপত লিখো 4 ভাগৰ কিমান হ'ব 6 4 গুণ 24 একে 25 25 4 ভাগৰ 25% এখিনি হৈছে তেওৰ সুতৰ হাৰত যিমান পাৰ্চেন্টত দিছে হেতু হৈছে 4 ভাগৰ 25%
এতিয়া আমাক কিমান লাভ হ'ব প্ৰত্যেক বছৰে তাকে সুধিছে ঠিক আছে এতিয়া আমি গেইন ইন 2 ইয়াৰ্স যদি উলিয়াও গেইন ইন 2 ইয়াৰ্স তেতিয়া হলে আমি কি কৰিব লাগিব মূলধনটো সেমে থাকিব সুতৰ হাৰহে অকল বেলেগ হ'ব সো ইন্টাৰেষ্ট ইন এটো ইন্টাৰেষ্টত যিমান হ'ব তাৰ পৰা যদি ইন্টাৰেষ্ট ইন 4% টো যদি আমি বিয়োগ কৰি দিও তেওঁৰ লাভ যিমান হ'ব 2 বছৰত হেতু ওলাই যাব এতিয়া ইন্টাৰেষ্টৰ কাৰণে আপোনালোকে জানে সূত্ৰটো হৈছে যে PNR/100 সো প্ৰথম ক্ষেত্ৰত ইয়াতে হ'ব কি 5000 টকা হয় ইয়াতে দিয়া আছে 2 বছৰ দিয়া আছে আৰু ৰেট অফ ইন্টাৰেষ্ট হ'ল 4/25% সো ইয়াতে 25 হ'ব আৰু 4 টো তলত গুচি যাব 4 PNR/100 হয় সো মাল্টিপ্লাইড বাই 100 এতিয়া 25 গুণ ইয়াতে হ'ব 625 আৰু বিয়োগ কিমান কৰিব লাগিব ইন্টাৰেষ্ট ইন 4% এতিয়া ইন্টাৰেষ্ট ইন 4% ৰ ক্ষেত্ৰত মূলধন কিমান হয় সেম ফৰ্মুলাই হয় 5000 পূৰণ কিমান হ'ব নাম্বাৰ অফ ইয়াৰ্স n মানে হৈছে 2 ইয়াৰ্স আৰু ৰেট অফ ইন্টাৰেষ্ট কিমান হয় 4% ডিভাইডেড বাই 100 হ'ব সো 0 যদি আমি ক্যান্সেল কৰো এই দুটা তাৰ পিছত আমি কিমান পাম মাইনাস এটো হৈছে 50 পূৰণ 8 8 5 গুণ 40 অৰ্থাৎ 400 টকা ঠিক আছে অৰ্থাৎ কিমান হল তেওঁৰ 2 বছৰত লাভ কিমান হৈছে 225 টকা এতিয়া তেওঁৰ 2 বছৰত লাভ হয় ইমান টকা আমাক উলাব দিছে 1 বছৰত therefore gain in 1 year equal to কিমান হ'ব 225 divided by 2 দুইৰে ডিভাইড কৰিব লাগিব কাৰণ 2 বছৰত যেহেতু এখিনি আছিল টোটাল সো আমাৰ কিমান হ'ব 112 টকা 50 পইচা এটো হ'ব रुपीस এতিয়া আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব চাওক 112 টকা 50 পইচা এই শুদ্ধ উত্তৰটো হৈছে আমাৰ এ ঠিক আছে সো ভিডিওটো চাই কেনেকুৱা লাগিলে আপুনি কমেন্টত নিশ্চয় জনাব ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ